এই জন্মদিন আৰু মৃত্যুদিন এই দুটা দিন জীৱনক সীমাবদ্ধতা কৰিছে কাৰণে জীৱন দুদিনীয়া বুলি কয়। মানে জন্ম নামৰ প্ৰতিটোৰ পৰা মৃত্যু নামৰ প্ৰতিটোলৈকে যি জীৱন পৰিক্ৰমা ই সময় অৱধিৰে সীমাবদ্ধ হৈছে কাৰণে ইয়াক জীৱন দুদিনীয়া জীৱন বোলে। এই দুদিনীয়া জীৱন শাস্ত্ৰত মহাপুৰুষে লিখিছে, কচু পাতৰ পানী পদ্ম পত্ৰৰ যেন জল, অৰ্থাৎ অস্থিৰ। মহাপুৰুষ গুৰুজনাৰ পুত্ৰ ৰমানন্দ যেতিয়া জন্ম হৈছিল তেতিয়া আতা পুৰুষসকলে খুব আনন্দৰে মহাপুৰুষক খবৰ দিছিল যে হে কৃপাল গুৰু, তোমাৰ পুত্ৰ উপজিছে, গতিকে আমি সকলো আতাসকলে আনন্দ কৰিছোঁ। আতাসকলে এনেকৈ কৈ থাকোঁতে দেখিলে যে গুৰু দুচকুৰে চকুলো ওলাইছে। কাপ মৈলান লৈ গুৰুজনে লিখিবলৈ আৰম্ভ পুত্র পরিবার পুত্ৰ পৰিবাৰ এইবিলাক অসাৰ। হে ভগৱান, এই অসাৰ বস্তুবিলাকক তুমি মোক দিলা। প্ৰভুপাল, আমাৰ যেতিয়া পুত্ৰ উপজিছিল, কন্যা উপজিছিল, আপোনালোকৰ আমাৰ আমি কিমান মিঠাই বিলাইছিলোঁ, কিমান মানুহক খবৰ দিছিলোঁ, মোক এজন ল'ৰা জন্ম হ'ব, ছোৱালী জন্ম হ'ব। কিন্তু সেই ল'ৰাই যেতিয়া বৃদ্ধাৱস্থাত পিতৃ মাতৃক অনাদৰ কৰে, অৱহেলা কৰে, সিদিনা পিতৃ মাতৃৰ মনত এটা কথা জাগ্ৰত হয় যে ইয়াৰ জন্মদিনৰ দিনাই আমি ইমান ফূৰ্তি কৰিছিলোঁনে? পুত্ৰ পৰিবাৰ